নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলো নিবনুৱা যুৱক-যুৱতীৰ বাবে লৈ আহিছোঁ আজি এটা ডাঙৰ খবৰ। আপুনি যদি চৰকাৰী চাকৰিৰ বাবে ৰৈ আছিল তেন্তে আপোনাৰ বাবে মাৰ্চ মাহটো হ'বলৈ গৈ আছে আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ এই মাহত অধিক নতুন পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আটাইতকৈ ভাল লগা কথাটো হ'ল যে কিছুমান এনেকুৱা পোষ্ট আছে য'ত আপুনি 8 পাছ 10 পাছ কৰিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। যথেষ্ট ভাল পৰিমাণৰ চেলাৰিও আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। তো সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। গতিকে পলম নকৰিব, আজিৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰক। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অফিচিয়েল লিংক দি থৈছোঁ, তাৰ পৰা গৈ আপোনালোকে সবিশেষ জানিব পাৰিব, চেক কৰিব পাৰিব। যদি কিবা জানিব লগা থাকে কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ চাকৰিৰ খবৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে লগৰ বন্ধু-বান্ধৱীতে শ্বেয়াৰ কৰি দিব। তো বলক বেছি দেৰি নকৰোঁ, আমাৰ যিটো মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি প্ৰথম ৰিকুৱাৰমেণ্ট দেখিবলৈ পাই যাব সেইটো হৈছে SSB কনষ্টেবল, ট্ৰেডমেন আৰু ড্ৰাইভাৰৰ ৰিকুৱাৰমেণ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। ইয়াত আপোনালোকে ৰিকুৱাৰমেণ্ট নেমটো হৈছে SSB কনষ্টেবল, ট্ৰেডমেন আৰু ড্ৰাইভাৰৰ ৰিকুৱাৰমেণ্ট 2026। টোটেল পোষ্ট আপোনালোকে ইয়াত 827টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। পোষ্ট নেম হৈছে কনষ্টেবল, ড্ৰাইভাৰ, ভেটেৰিনেৰী, গ্ৰেণ্ডাৰ, টেইলাৰ আদি আৰু অন্যান্য বহুতো পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছৰ পৰা আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। এজ লিমিটটো 18 পৰা আপোনালোকে 27 বছৰলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। পোষ্ট বাই আপোনালোকৰ এজ লিমিটটো দিয়া আছে। লাষ্ট ডেটটো আপোনালোকৰ এডভাৰটাইজমেণ্টৰ পৰা আপোনালোকে 30 দিনলৈকে আবেদন কৰিব পাৰিব। এক্সপেক্টেড আপোনালোকৰ 30 এপ্ৰিললৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। তো বন্ধুসকল, এই পোষ্টসমূহৰ বিষয়ে যদি আমি অধিক জানিব বিচাৰোঁ, ইয়াত আপোনালোকৰ পোষ্ট নেম আৰু ভেকেঞ্চিসমূহ দিয়া আছে। কোনটো পোষ্টত কিমানটা ভেকেঞ্চি মুকলি হৈছে, ইয়াত আপোনালোকৰ কনষ্টেবল, ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 553টা পোষ্ট আছে। কনষ্টেবল ভেটেৰিনেৰীৰ কাৰণে 34টা আছে। কাৰণে আছে আপোনালোকৰ ৱাটাৰ কেৰিয়াৰৰ কাৰণে 5টা আছে। কবলাৰৰ কাৰণে 25টা আছে। টেইলাৰৰ কাৰণে 41টা আছে। ৱাৰ্চমেনৰ কাৰণে 74টা আছে। ড্ৰাইভাৰৰ কাৰণে 43টা পোষ্ট আছে। ৱেটাৰৰ কাৰণে 3টা পোষ্ট আছে। কাৰ্পেণ্টাৰৰ কাৰণে 7টা আছে। নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে এটা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। আৰু এই পোষ্টসমূহত আপোনালোকৰ এপ্লিকেশ্যন ফিজ লাগিব। আনৰিজাৰ্ভ OBC EWSৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু অল আদাৰ্ছ যিকোনো কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াত দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মেট্ৰিক পাছ কৰা হ'লে আপোনালোকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ড্ৰাইভাৰ, কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে ভেলিড হেভি ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। কনষ্টেবল ভেটেৰিনেৰীৰ কাৰণে 10 পাছ উইথ ছায়েন্স প্লাছ আপোনালোকৰ এক বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ভেটেৰিনেৰী হস্পিটেলত, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কনষ্টেবল নাৰ্ছিঙৰ কাৰণে আপোনালোকৰ 10 পাছ কৰা হ'ব লাগিব। ফাৰ্ষ্ট এইড চাৰ্টিফিকেট লাগিব। 1 বছৰৰ হস্পিটেলিটি এক্সপিৰিয়েঞ্চ লাগিব, তেনেহ'লে আপোনালোকে এই পোষ্টসমূহত আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিটটো আপোনালোকে দিয়া আছে। টেইলাৰ, ৱাৰ্চমেন, ড্ৰাইভাৰ, ৱেটাৰৰ কাৰণে আপোনালোকে 18 পৰা 23 বছৰলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। কাৰ্পেণ্টাৰৰ কাৰণে 18 পৰা 25লৈকে আবেদন কৰিব পাৰিব। ড্ৰাইভাৰ, ভেটেৰিনেৰী, নাৰ্ছিঙৰ কাৰণে আপোনালোকে 18 পৰা 27লৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আপোনালোকে SC ST কাৰণে 5 বছৰ দেখিবলৈ পাই যাব। OBC কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেন এজ পাৰ গভৰ্ণমেণ্ট ৰুল হিচাপত আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। আৰু আপোনালোকে ইয়াৰ হাইট ৱেইটটো আপোনালোকে চাই ল'ব। চেলাৰী আপোনালোকে 21,700ৰ পৰা 69,100 টকালৈকে আপোনালোকে পাৰ মান্থ আপোনালোকে ইয়াত চেলাৰী দেখিবলৈ পাই যাব। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে আপোনালোকৰ নটিফিকেশ্যনটো ৰিলিজ হৈছে মাৰ্চতে ৰিলিজ হৈছে। এডভাৰটাইজমেণ্টটো আপোনালোকে এমপ্লয়মেণ্ট যিটো নিউজ আছে সেইটো 21 মাৰ্চত এক্সপেক্টেড আহিব লাগে। অনলাইন এপ্লিকেশ্যন 21 মাৰ্চৰ পৰা ষ্টাৰ্টিং হৈ যাব। লাষ্ট ডেটটো আপোনালোকে এক্সপেক্টেড আপোনালোকে 20 এপ্ৰিললৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাকী যিসমূহ ডেট আছে আপোনালোকে ৰিটেন টেষ্ট, স্কিল টেষ্ট এইবিলাকৰ এতিয়ালৈকে ডেট অহা নাই। আপোনালোকে যেতিয়া আহিব আমি ইনফৰ্ম কৰাই দিম আপোনালোকক। আৰু এইটো পোষ্টৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰে, ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে তাত গৈ পেলাই আপোনালোকে ভিজিট কৰি পেলাই আপোনালোকে এই পোষ্টসমূহৰ অধিক জানিব পাৰিব। ছেকেণ্ড ৰিকুৱাৰমেণ্ট হৈছে SSB ৰিকুৱাৰমেণ্ট 2026। ইয়াত আপোনালোকে পোষ্ট ইয়াত দেখিবলৈ পাই যাব। হেড কনষ্টেবল আৰু ছাব ইন্সপেক্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। টোটেল 1111টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। জব টাইপটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। এপ্লাই মোডটো আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব। এপ্লাই লাষ্ট ডেটটো আপোনালোকে 20 এপ্ৰিললৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছসমূহ আপোনালোকে আগৰ যিটো পোষ্ট আছে সেইটো পোষ্টত মিলাই পেলাই 827টা মিলাই পেলাই ইয়াত 1111টা পোষ্ট হৈছে। বাকী হৈছে আপোনাৰ ছাব ইন্সপেক্টৰ যিটো SI পোষ্ট আছে তাত 51টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। ইয়াত আপোনালোকে ষ্টাফ নাৰ্ছিং, কমিউনিকেশ্যন,
পইনাৰৰ এইবিলাকত আপোনালোকৰ টোটেল মিলাই পেলাই 150টা পোষ্ট আপোনালোকে দেখিবলৈ পাই যাব 35,400ৰ পৰা 1,12,400 টকালৈকে আপোনালোকে ইয়াত চেলাৰি দেখিবলৈ পাই যাব আৰু ইয়াত আপোনালোকে হেড কনষ্টেবলত আপোনালোকে 233টা পোষ্ট আপোনালোকে দেখিবলৈ পাই যাব কেটেগৰী ওয়াইজ জেনেৰেলৰ কাৰণে আছে 105টা আছে এসসি কাৰণে 27টা আছে এসটি কাৰণে 19টা আছে ওবিসি কাৰণে 62টা পোষ্ট আছে ইডব্লিউএছ কাৰণে 20টা পোষ্ট আপোনালোকে দেখিবলৈ পাই যাব পোষ্ট বাই হেড কনষ্টেবলৰ কাৰণে আছে দুটা হেড কনষ্টেবল কমিউনিকেশ্যনৰ কাৰণে আছে 197টা হেড কনষ্টেবল ইলেক্ট্ৰিকেল আছে আপোনাৰ 29টা পোষ্ট হেড কনষ্টেবল ভেটেৰিনাৰী কাৰণে আছে 5টা পোষ্ট আপোনালোকে দেখিবলৈ পাই যাব স্যালাৰি 25,000 পৰা 81,100 টকালৈকে আপোনালোকে স্যালাৰি দেখিবলৈ পাই যাব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ কৰা হলে ট্ৰেড স্কিল এক্সপেৰিয়েন্স থাকিব লাগিব ড্ৰাইভাৰৰ কাৰণে ভ্যালিড হেভি ভেহিকল লাইসেন্স থাকিব লাগিব ভেটেৰিনাৰীৰ কাৰণে সায়েন্স এক্সপেৰিয়েন্স থাকিব লাগিব এই পোষ্টসমূহত আপোনালোকে আবেদন কৰিবলৈ আৰু সাব ইন্সপেক্টৰ যেটো আছে হেতু কাৰণে আপোনালোকৰ সিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হ'ব লাগিব কমিউনিকেশ্যন কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিং সায়েন্সত ষ্টাফ নাৰ্ছিঙৰ কাৰণে আপোনালোকৰ জিএনএম কৰা হ'ব লাগিব ৰেজিষ্ট্ৰেচন প্লাস আপোনালোকৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব আৰু হেড কনষ্টেবল যেটো আছে তাৰ কাৰণে আপোনালোকৰ 10 পাস 12 পাস কৰা হ'ব লাগিব লগতে আপোনালোকৰ কেটাৰিং ডিপ্লোমা এক্সপেৰিয়েন্স থাকিব লাগিব কমিউনিকেশ্যন যেটো আছে 10 পাস আৰু ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকে 10 পাস আইটিআই ডিপ্লোমা এক্সপেৰিয়েন্স থাকিব লাগিব ভেটেৰিনাৰীৰ কাৰণে আপোনালোকৰ 10 পাস বায়োলজি প্লাস আপোনালোকৰ ডিপ্লোমা কৰা হ'ব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এজ লিমিট আপোনালোকৰ 18 পৰা 27 লৈকে আপোনালোকৰ ড্ৰাইভাৰ ভেটেৰিনাৰী নাৰ্ছিং অৰ্ডিনাৰীৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব 18 পৰা 25 লৈকে আপোনালোকে কাৰ্পেন্টাৰৰ কাৰণে আবেদন কৰিব পাৰিব 18 পৰা 23 লৈকে আপোনালোকে আদাৰ যিখিনি পোষ্ট আছে সেইখিনি লৈকে আপোনালোকে আবেদন কৰিব পাৰিব সাব ইন্সপেক্টৰ যেটো আছে তাৰ কাৰণে আপোনালোকে আপ টু 30 ইয়াৰ্স লৈকে আবেদন কৰিব পাৰিব হেড কনষ্টেবলৰ কাৰণে 18 পৰা 27 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব 18 পৰা 25 লৈকে আপোনালোকে ইলেক্ট্ৰিচিয়ানত আবেদন কৰিব পাৰিব এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াত দেখিবলৈ পাই যাব ওবিসি 3 বছৰ এসসি এসটি 5 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াত দেখিবলৈ পাই যাব কনষ্টেবলৰ কাৰণে আপোনালোকে এপ্লিকেশন ফিজ 100 টকা দিব লাগিব আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ ৰ কাৰণে এসসি এসটি ফিমেলৰ কাৰণে কোনো ধৰণৰ আবেদন ফিজ নালাগে সাব ইন্সপেক্টৰৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ ৰ কাৰণে 200 টকা এপ্লিকেশন ফিজ দিব লাগিব এসসি এসটি ফিমেলৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে হেড কনষ্টেবলত আপোনালোকে আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ ৰ কাৰণে 100 টকা এপ্লিকেশন ফিজ বাকি সকলৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব গুটেখিনি ইয়াত দিয়া আছে আপোনালোকে ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব আৰু ইয়াতো আপোনালোকে 21 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ যাব 20 এপ্ৰিললৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বিষয়ে অধিক জানিবলৈ আপোনালোকে ইয়াৰ অফিচিয়েল যেটো ওয়েবসাইট আছে তাত ভিজিট কৰি পেলাই আপোনালোকে এই পোষ্টসমূহৰ বিষয়ে আৰু অধিক জানিব পাৰিব 3 নম্বৰ ৰিকমেন্ড হৈছে পৰবি ডায়েৰী ৰিকমেন্ড পোষ্ট নেম হৈছে আপোনালোকৰ এসিস্ট্যান্ট ফাইনান্স একাউন্টেন্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব কিমানটা পোষ্ট আছে ইয়াত মেনশন কৰা নাই জব টাইপটো হৈছে কন্ট্ৰাকচুৱেল হয় জব লোকেশনটো যোৰহাটৰ এপ্লিকেশন আপোনালোকক অনলাইনৰ জৰিয়তে কৰিব লাগিব এপ্লিকেশন ষ্টাৰ্টিং হৈ গৈছে আপোনালোকৰ 13 মাৰ্চৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো 27 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এইটো পোষ্টত আপোনালোকে আবেদন কৰিব হলে কোৱালিফিকেশন বিচাৰিছে ফুল টাইম বিকম কৰা হ'ব লাগিব বিকম ডিগ্ৰী ফুল টাইম কৰা হ'ব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু 2 বছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে আপোনালোকৰ ফাইনান্স এণ্ড একাউন্টেন্টত আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেনেহলে আবেদন কৰিব পাৰিব এজ লিমিটটো আপোনালোকৰ ইয়াত দিয়া নাই অফিচিয়েল যেটো ৰিকমেন্ডেড পোৰ্টেল আছে তাত আপোনালোকে পাই যাব এপ্লিকেশন ফিজটো আপোনালোকে এডভাৰটাইজমেন্টত মেনশন কৰা আছে আপোনালোকে ভালদৰে চাই ল'ব পাছত আপোনালোকে আবেদন কৰিব আবেদন কেনেকৈ কৰিব আপোনালোকে গুটিখিনি তথ্য ইয়াত দিয়া আছে আপোনালোকে ভালদৰে চাই পেলাই যদি এলিজিবল হয় আবেদন কৰিব পাৰিব এপ্লাই ষ্টাৰ্টিং হৈ যাব 13 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যদি আপোনালোকে এডভাৰটাইজমেন্টটো চাব বিচাৰে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে এডভাৰটাইজমেন্টটো চাব পাৰিব আৰু অনলাইন লিংক দিয়া আছে যদি আপোনালোকে এলিজিবল হয় আবেদন কৰিব পাৰিব আজি যেটো 4 নম্বৰ ৰিকমেন্ড আছে হেতু হৈছে আৰআৰবি ALP ৰিকুৱাৰমেন্ট 2026 ইয়াত আপোনালোকে যথেষ্ট পোষ্ট আপোনালোকে দেখিবলৈ পাই যাব অৰ্গানাইজেচন হৈছে ৰেলৱে ৰিকুৱাৰমেন্ট বোৰ্ড ইয়াত আপোনালোকে পোষ্ট দেখিবলৈ পাই যাব এসিস্ট্যান্ট লোকো পাইলটৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব টোটাল 11127টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব লাষ্ট ডেটটো আপোনালোকৰ 14/6/2026 বহুত দেৰি আছে লাষ্ট ডেটটো আপোনালোকে ভালদৰে চাই চিতি প্ৰিপাৰেচন কৰি পেলাই পিছত আপোনালোকে আবেদন কৰিব ইয়াত আপোনালোকে স্যালাৰি বিচাৰিছে আপোনালোকৰ 10 পাস আইটিআই কৰা হ'ব লাগিব তেনেহলে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ ডিপ্লোমা ডিগ্ৰী ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব স্যালাৰি আপোনালোকে যথেষ্ট ভাল পৰিমাণৰ স্যালাৰি আপোনালোকে দেখিবলৈ পাই যাব জোন ওয়াইজ
ভেকেন্সি আমি যদি চাবলৈ যাওঁ ইয়াত বহুকেইটা আছে, আপোনালোকে দিয়া আছে, আপোনালোকে ভালদৰে চাই পেলাই পিছত আপোনালোকে কোনটো জেগাত পৰে, আপোনালোকে কোনটো জেগাত আবেদন কৰে আপোনালোকে ভালদৰে চাই ল'ব। এজ লিমিটটো দিয়া আছে আপোনালোকৰ 18 পৰা 30 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটটো হৈছে শ্বৰ্ট লিষ্টটো ওলাব আপোনাৰ 16 মাৰ্চত শ্বৰ্ট লিষ্টটো ওলাব। আগতীয়াকৈ আপোনালোকক ইনফৰ্ম কৰাই দিছোঁ। আকৌ যেতিয়া শ্বৰ্ট লিষ্টটো ওলাব, যেতিয়া এপ্লাই ডেট ওলাব, আকৌ আপোনালোকক আমি ইনফৰ্ম কৰাই দিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেনেহ'লে আপোনালোকে ইনফৰমেশ্যনখিনি সদায় পাই থাকিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST PWBD এক্স ছাৰ্ভিচমেনৰ কাৰণে 800 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু এপ্লিকেশ্যন ফিজসমূহ আপোনালোকে অনলাইনৰ জৰিয়তে দিব পাৰিব। আৰু কেনেদৰে আবেদন কৰিব ইয়াত গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে, আপোনালোকে ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব। এপ্লাই লিংকটো ইয়াত দিয়া আছে, আমাৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে ইয়াত দিয়া আছে। আপোনালোকে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ৰাখিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, তেনেহ'লে আপোনালোকে গোটেইখিনি তথ্য আপোনালোকে ইয়াত পাই যাব। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিলে এই 4টা ৰিকমেণ্ডৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।